নমস্কাৰ মুহূৰ্তত জনাব বিচাৰিছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ ইতিমধ্যে প্ৰায় এটা সপ্তাহ ধৰি সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰা উমৰাংচুৰ ঘটনাক লৈ এবাৰ মুখ্যমন্ত্ৰীয়ে পুনৰ মুখ খুলিছে। এবাৰ মুখ্যমন্ত্ৰীয়ে উমৰাংচুৰ ঘটনাক লৈ এবাৰ বৃহৎ ঘোষণা কৰিছে আৰু কি ঘোষণা কৰিছে এই মুহূৰ্তত জনাব বিচাৰিছো সবিশেষ তথ্য। উমৰাংচুৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। উমৰাংচুৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। হাৰি যাব নোৱাৰিব উমৰাংচুৰ ঘটনাৰ সৈতে জড়িত ব্যক্তি, কোনো অপৰাধীক হাৰি যাব নোৱাৰিব। অনৈতিকভাৱে চলাই নিয়া খনিটোৰ অপৰাধীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব বুলি এবাৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে। লগতে উমৰাংচুৰ ঘটনাত নিহতসকলৰ পৰিয়ালৰ সৈতে থিয় দিব ৰাজ্য চৰকাৰে। নিহত আৰু আহতসকলৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াব মুখ্যমন্ত্ৰীৰ ফালৰ পৰা, ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰু নিশা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। উমৰাংচুৰ ঘটনাক লৈ এবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য, কিয়নো উমৰাংচুৰ ঘটনাক লৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যত তুলপাৰ লাগি থকাৰ মাজতে এবাৰ মুখ্যমন্ত্ৰীয়ে ঘটনাক লৈ তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে উমৰাংচু ঘটনাৰ সৈতে জড়িত যিসকল অপৰাধী আছে, অনৈতিকভাৱে তেওঁলোকে চলাই নিয়া যি কাম কাজ, যিসকল অপৰাধী জড়িত হৈ আছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। লগতে উমৰাংচু ঘটনাৰ সৈতে যিসকল শ্ৰমিকৰ নিহত হ'ল বা যিসকল শ্ৰমিক নিহত বা আহত হৈছে তেওঁলোকৰ পৰিয়ালৰ সৈতে ৰাজ্য চৰকাৰ আছে বুলি জনাইছে। লগতে নিহত বা আহত পৰিয়ালক ৰাজ্য চৰকাৰৰ ফালৰ পৰা সহায় কৰা হ'ব বুলি এবাৰ মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভৰ জৰিয়তে বৃহৎ ঘোষণা কৰিছে। আৰু এই মুহূৰ্তত জনাইছে বিশেষ খবৰটো, কিয়নো উমৰাংচুৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যত তুলপাৰ লাগি আছে। আনকি উমৰাংচুৰ ঘটনাক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো একাধিকবাৰ বাতৰি সম্প্ৰচাৰ হৈছে। আৰু অবৈধভাৱে উমৰাংচুৰ যি কয়লা খনিৰ যি কাম কাজ চলি আছিল, য'ত শ্ৰমিকে কাম কৰি আছিল, আৰু তেনে সময়তে উমৰাংচুৰ যি ট্ৰেজেডি, যি ঘটনা আছিল, এই ঘটনাক লৈ ৰাজ্যত তুলপাৰ লাগি থকাৰ সময়তে এবাৰ মুখ্যমন্ত্ৰীয়ে পুনৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে আচলতে উমৰাংচুৰ ঘটনাৰ সৈতে জড়িত সকলো অপৰাধীক মুখ্যমন্ত্ৰীৰ ফালৰ পৰা, ৰাজ্য চৰকাৰৰ ফালৰ পৰা কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। এয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ফেচবুক লাইভৰ জৰিয়তে। লগতে নিহত পৰিয়ালক ৰাজ্য চৰকাৰৰ ফালৰ পৰা সহায় কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ফালৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। আমি এবাৰ পুনে এবাৰ মুখ্যমন্ত্ৰীৰ সেই বিশেষ মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে। 9জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। 4জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছোঁ। আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰোঁ আমি নিশ্চিতভাৱে সহায় কৰিম। আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম ৰাইজৰ ওচৰত, সেয়া মোৰ প্ৰতিশ্ৰুতি থাকিল। উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে। 9জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। 4জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছোঁ। আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰোঁ আমি নিশ্চিতভাৱে সহায় কৰিম। আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম ৰাইজৰ ওচৰত, সেয়া মোৰ প্ৰতিশ্ৰুতি থাকিল। উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে। 9জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। 4জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছোঁ। আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰোঁ আমি নিশ্চিতভাৱে সহায় কৰিম। আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই
অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম ৰাইজৰ ওচৰত সেয়া মোৰ প্ৰতিশ্ৰুতি থাকিল উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে 9 জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে 4 জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছো আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰো আমি নিশ্চিতভাৱে সহায় কৰিম আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম ৰাইজৰ ওচৰত সেয়া মোৰ প্ৰতিশ্ৰুতি